হয়, কালি গোলগঞ্জত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ যি দীৰ্ঘদিনীয়া দাবীত তেওঁলোকে যি আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিছিল, তাত পুলিচ প্ৰশাসনে যি বৰ্বৰ অত্যাচাৰ কৰিলে তাক আমি সদৌখন ছাত্ৰ সন্থাই ধিক্কাৰ জনাইছোঁ। আৰু এটা কথা ক'ব বিচাৰিছোঁ যে চৰকাৰখনে দমন নীতি অতি সোনকালে বন্ধ কৰিব লাগে। চৰকাৰখনে কয় যে আমি খিলঞ্জীয়া চৰকাৰ বুলি, কিন্তু খিলঞ্জীয়াৰ ওপৰতে তেওঁলোকে বৰ্বৰভাৱে অত্যাচাৰ কৰিছে। এই চৰকাৰখনে খিলঞ্জীয়াৰ ওপৰত এনে অত্যাচাৰ বন্ধ কৰিব লাগে, নহ'লে আমি খিলঞ্জীয়াই কিন্তু অনাগত ২৬ৰ নিৰ্বাচনত কিন্তু ইয়াৰ প্ৰতি উত্তৰ দিবলৈ আমি বাধ্য হ'ম। আৰু যিসকল আৰক্ষী বিষয়া ইয়াৰ লগত জড়িত হৈ আছে তেওঁলোকক অতি সোনকালে নিলম্বন কৰিব লাগে। আৰু ধুবুৰী জিলাৰ যি আৰক্ষী বিষয়া আছে তেওঁলোককো এই তদন্তৰ আওতালৈ আনিব লাগে। এইখিনিয়ে আমি দাবী উত্থাপন কৰিছোঁ। তেওঁলোক এজন বিতৰ্কিত আৰক্ষী বিষয়া, ইয়াৰ আগতো আমাৰ জন্মনি ৰাভাৰ হত্যাকাণ্ডৰ লগত তেখেতৰ মানে নাম সাঙুৰ খাইছিল আৰু য'তে যায় তেখেতৰ মানে তেনেকুৱা বিক্ষিপ্ত ঘটনাৰ লগত জড়িত হৈ পৰে। গতিকে আমি তেখেতৰ ওপৰত মুখ্যমন্ত্ৰী মহোদয় যাতে অতি সোনকালে তদন্তৰ মানে আওতালৈ আনে তাৰ আমি দাবী উত্থাপন কৰিছোঁ। লীনা দলে এগৰাকী বিতৰ্কিত বিষয়া, আৰক্ষী বিষয়া। আমি মুখ্যমন্ত্ৰীক আমি অৱগত কৰিব বিচাৰোঁ, তেখেতক ধুবুৰী জিলাৰ পৰা ইয়াৰ পৰা ট্ৰেন্সফাৰ দিব লাগে অতি সোনকালে। আৰু আমি জিলা ছাত্ৰ সন্থাৰ বাবে আমি দাবী জনাইছোঁ। আৰু আগন্তুক দিনত যি খিলঞ্জীয়াৰ কথা কৈ কিনে খিলঞ্জীয়াৰ ওপৰত যি লাঠি চালনা দিছে তাক আমি তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু আমি নিন্দা কৰিছোঁ। হয়, আমি যোৱাকালি আমাৰ কেন্দ্ৰীয় সভাপতি সাধাৰণ সম্পাদকে আমি প্ৰতিক্ৰিয়া দিছে। আমি যি কোচ ৰাজবংশীৰ যি দীৰ্ঘদিনীয়া দাবী, এই দাবী অতি সোনকালে অসম চৰকাৰে এই দাবী পূৰণ কৰিব লাগে আৰু আগন্তুক দিনত খিলঞ্জীয়াক সুৰক্ষা প্ৰদান কৰিব লাগে, নহ'লে কিন্তু ইয়াৰ প্ৰতিটো ২৬ত খিলঞ্জীয়া দিব।